মানে বেমাৰটো ধৰাত পৰিছে যাৰ কাৰণে মানে এতিয়া এই পৰিয়ালটো মানে টোটেলি মানে জুৰুলা হৈ গৈছে আৰু কিবাকে পাই গলো দি মাত্ৰ 50 টকাত এখন ধুনীয়া নিৰামিষ থালি ইয়াতে হাঁহৰ মাংস আৰু মানে মুৰ্গীৰ মাংস 100 টকাতে পাব। তো চলিয়ে শুরু করতে हैं। তো হেল্ল' গাইস, বৰ্তমান গৈ আছো আমি দৰঙত আৰু মোৰ লগত আছে আমাৰ মহাৰাণী আৰু এই বৰ্তমান এই মহাৰাণী হোণ্ডা চিটি এখন লৈছে আৰু এই হোণ্ডা চিটিখন লৈ কিনে আমি বৰ্তমান দৰঙত যাই আছো। মানে এটা অসহায় পৰিয়াল এক ঘৰত যাই আছো মানে যাৰ মানে বহুত ডাঙৰ বেমাৰ হৈছে আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ক'ত যাই আছো আপোনালোকে যিদৰে পাৰো মানে অলপ ভালো হয় কৰাৰ চেষ্টা কৰিম। তো আপোনালোকে শেষলৈ আৰু আহি কিনে আমি নাৰিকলি মন্দিৰ পাই গেলো দৰঙৰ আৰু আহি আমি চিপেজাৰ ষ্টেণ্ড পাই গেলো আৰু এতিয়া ভোক লাগছে আৰু ভাল অসমীয়া থলুৱা ক'ৰবাত খাদ্য পাম না চিপেজাৰত। চিপেজাৰত ভাল খানা এখন আছে ৰ ভোট জ্বালা খুৱাম আজিতো। ভোট জ্বালা বল ভোট জ্বালাত খুৱাম মানে ভোট জলকীয়া নামৰ এখন মজা ৰেষ্টুৰেণ্ট আছে ইয়াতে। এক খুৱাই লৈ যাওঁ ৰ চিপেজাৰত যাৱাৰ আগতে। ক'ত আছে আগত আছে চিপেজাৰ বহুত ডেভেলপ হ'ল দি। Yes, develop hol baru, बहुत develop hol. Wine shop बहुत hol. এখন ভোট জলকীয়া আৰু ৰেষ্টুৰেণ্ট খন আছে ওপৰত। আৰু ভোট জলকীয়া থোৱাৰ আগতে আমাৰ ভোট জলকীয়াৰ ওনাৰ আছে আমাৰ বাবু নাথে লিখে ন আপুনিও? ময়ো নাথে লিখো। আৰু ইয়াতে আহিলে মানে মই ইয়াতে খাওঁ আৰু মজা মানে 50 টকাত নিৰামিষ ভাত। আৰু ইয়াতে যে আছে এইবিলাকত কি ফেচিলিটি হ'ব মানে কি হয় আমাৰ চিপাজাৰখনত কলেজ আছে বহুত কেইখন আছে। একচুয়ালি ইয়াতে কলেজৰ ষ্টুডেণ্টে বেছি আৰু কলেজত আমাৰ ৰেষ্টুৰেণ্ট বহুত আছে। মই কিমান বাৰু চেষ্টা কৰিছো কম দামত মানুহক খানা খুৱাব। এইটো যিটো খাদ্য আপুনি খাই আছে সেইটো আমি 50 টকাত কোনো কাৰণতে দিব নোৱাৰো, চব মানুহে জানে। কিন্তু আমি 8টা 9টা চব্জিৰে আমি 50 টকাত নিৰামিষ ভাতটো খুৱাই আছো। মানুহক কিমান পাৰি শুশ্ৰূষা কৰিব চেষ্টা কৰিছো। আৰু মাংস ভাত কিমান লয়? মাংস ভাত আমাৰ 100 টকা। ইয়াতে খাচী মাংসটো থাকিব। খাচী মাংসটো একচুয়ালি 150 টকা, কিন্তু বাকী হাঁহ লোকেল মুৰ্গী আৰু ব্ৰইলাৰ এই তিনিটা মাংস ভাত 100, নিৰামিষ 50। 100 টকাতে তিনিটা? 100 টকাত মানে মজা। মই সেইকাৰণে মানে এখনত আহি থাকো। আৰু এতিয়া মাছে মাংসই খাওয়াহে কথা, কাৰণ মাত্ৰ 100 টকাতে বোলে মাছে মাংসই চব পায়। মাছ চব 100 টকাতে আৰু মমো লৈ ললা। আৰু হোটেলখনৰ মানে স্ক্ৰীনত মানে কণ্টেক্ট নাম্বাৰটো আহি আছে। যদি ওচৰে পাজৰে চিপেজাৰৰ কোনোবা আছে মানে খানা অৰ্ডাৰ কৰিব পাৰে। 12 টাক লেগিন হোটেল এনি টাইম খোলাই থাকে। যি লাগে ওচৰে পাজৰে ফ্ৰীতে ডেলিভাৰী কৰি দিব। নাম্বাৰটো আহি আছে মোবাইলৰ স্ক্ৰীনত এই হোটেলখনৰ ভোট জলকীয়াৰ। আৰু এই হৈছে নিৰামিষ থালি আইটেম চাওক আপোনাৰ আলু ভাজি, তাৰপিছত এইটো নেচৰা ভাজি, তাৰপিছত এইটো পটল ভেন্দি, ভোট জলকীয়া হোটেলৰ নামে ভোট জলকীয়া। তাৰে লগত এইটো খান নেকি, এইটো বটা, এইটো জ্বালাৰ চাটনি, এইটো চব্জি, এইটো মেচকা টেঙা, এইটো দালি আৰু এইটো কি দাদা? মাটিৰ দাইল। লগত আছে পাপৰ, লগত আছে নেমু, লগত আছে এইবিলাক মাছ মাংস। এইটো লোকেল মাছ, ভকুৱা মাছ। এইটো কিন্তু পিছ 50 টকা। আৰু এক প্লেট চিকেনৰ দাম কিন্তু 50 টকা। মানে মাংস ভাত 100 টকা। মাংস ভাত 100 টকা। মাছ ভাত 100 টকা, মাংস ভাত 100 টকাই পাব। লোকেল চিকেন মানে 100 টকা। ভকুৱা মাছ হয় 50 টকা। ভকুৱা মাছ, লোকেল ভকুৱা ন? ওকে। আৰু আমি ভাত খাই কিনে ডাইৰেক্ট তাৰ পৰা আহি গলো। আৰু যি ঘৰ মানুহৰ তাত যাম বুলি কৈছিলো সেই ঘৰ মানুহৰ তাত বৰ্তমান যাই আছো। আৰু আমাৰ হোটেলত দাদাজনকে লৈ আহিছো আমি গাড়ীত। আৰু এতিয়া বৰ্তমান পাইছো আমি বদলগুৰি, মানে অলপমান আগত গলে আউলা চৌকাৰ পৰা অলপমান ভিতৰত যাব লাগে। আৰু দাদা আছে, দাদা কি হ'ব? একচুৱেলি মই মনোজ দা আৰু হিয়াৰ খুব ভিডিঅ' চাই থাকো। তেওঁলোকে যিমান ভিডিঅ' বনাইছে হয়তো এওঁলোকৰ মনত নাই, মোৰ চব মনত আছে। মই সেইদিনাখন অলপ টাইম ফোনত কথা পাতিছিলো। একচুৱেলি মোৰ দোকান অপেনিঙৰ কাৰণে তেওঁলোকক মাতাও নাছিলো, নহ'লে মই অপেনিঙৰ দিনাই মাতিলো হয়। কিন্তু সেইদিনাখন মই যে গাড়ীত কথা পাতিলো, দনে ক'লে যে এজনী এনেকুৱা পেচেণ্ট এটা আছে, ভিডিঅ' বনাই দিব লাগে। তেতিয়া মনোজ দাই একে আশাৰে কৈছিলে যে এইটো ভিডিঅ' মই ফ্ৰীত কৰিম আৰু মই সেইটো ভিডিঅ'ৰ কাৰণেই যাম। তেতিয়া মই কৈছিলো যে ঠিক আছে, আপুনি যদি পেচেণ্টৰ ভিডিঅ'ত আহে মোৰ তাত ভাত সাজ খাই যাব, মোৰ ভাল লাগিব। আৰু একচুৱেলি মই এওঁলোকক একো প্ৰমোট কৰিব মতা নাই, মই 10 টকা পইচাও দি মাতা নাই। তেওঁলোক আহিছে, আমাৰ তাত মই যি পাৰোঁ শুশ্ৰূষা কৰিছোঁ খোৱা লোৱাখিনিত। তাৰপিছত আজি ময়ো তেওঁলোকৰ লগত এক্সাইটেড হৈ নিজে পেচেণ্টজনৰ ঘৰত গৈ আছো। পেচেণ্টজনৰ ঘৰত গৈ আছো, প্লাছ গাড়ীৰ মাইলেজ চাওক আপোনালোকে 8.5। সঁচাকে বহুত ধুনীয়া। আৰু তাকে সদায় এনেকে দুখীয়া সহায় কৰি যাওক, ভাল কৰক আপোনাক ভগৱানে, আপোনালোক দুজনক সুখত ৰাখক, আমি সেই কামনা কৰিম। আৰু আহি সেই মানুহ ঘৰ পালো। আৰু আমাৰ লগত মানে 2খন গাড়ী আহিছে। আৰু এফালে দাদাও আহিছে আৰু এফালে সিও আহিছে আৰু এফালে আমাৰ দন ভাই আছে। মই মানে কণ্টেক্ট কৰিছো আৰু আমাৰ মনোজ ভাই আৰু হিয়াত পুৰা মানুহ দৰদি মানে মানুহক হেল্প কৰি পেলাই ভাল পায়। সেইকাৰণে বোলো মই ফোন কৰিলো। এতিয়া আমি তুমি অলপ পাৰিলে এতিয়া আমি সেই মানুহ ঘৰৰ তাত আছো। প্ৰায় 50-70 কিলোমিটাৰ মান আহি গলো গুৱাহাটীৰ পৰা। এতিয়া সেই ঘৰৰ মানুহত আছো, কি বা পৰিস্থিতি চাই ল।
আৰু যিটো অসহায় পৰিয়ালত আহিম বুলি কৈছিলো আৰু সেই পৰিয়ালটোত মানে ফাইনেলি আহি পালো আৰু তেখেতৰ মানে এই বাচ্চাটোৰ মানে এনেকুৱা এটা বেমাৰ হৈছে আৰু যিটো বেমাৰৰ নাম হৈছে কি আছিল বেমাৰ হেপাটাইটিছ এনিমিয়া মানে এই পৰিয়ালটোৰ মানে এই মানে একমাত্ৰ এইটো ল'ৰা যাৰ মানে হেপাটাইটিছ এনিমিয়া নামৰ এটা বেমাৰ হৈছে যাৰ কাৰণে প্ৰায় 40 লাখ মান টকাৰ প্ৰয়োজন হৈ আছে আৰু এই ল'ৰাজনক মানে বাহিৰত উন্নত চিকিৎসাৰ কাৰণে লৈ যাব লাগে কাৰণ অসমত GMC বা এইমছত আমি ট্ৰিটমেণ্টৰ কাৰণে এওঁলোকে লৈ গৈছিল কিন্তু ভাল হোৱা নাই আৰু ল'ৰাটোৰ মানে মেইন প্ৰব্লেম হৈছে ব্লাড দি থাকিব লাগে ব্লাডটো শুকাই যায় প্ৰায় 9 মাহ মান মানে বয়সতে মানে ব্লাডটো ধৰাত পৰিছে মানে বেমাৰটো ধৰাত পৰিছে যাৰ কাৰণে মানে এতিয়া এই পৰিয়ালটো মানে টোটেলি মানে জুৰুলা হৈ গৈছে কাৰণ এনেকুৱা পৰিয়াল এটাই 40 লাখ টকাটো যোগাৰ কৰা ইমান সহজ নহয় আৰু তেখেতৰ মানে ল'ৰাটোৰ মাতৃ হয় আৰু ল'ৰাটোৰ পিতৃ হয় মই এই ভিডিঅ'টোৰ মোবাইলৰ স্ক্ৰীনত এখন স্কেনাৰ দি দিছো আপোনালোকে যদি পাৰে 1 টকা 2 টকা যি পাৰে গোটেই অসমৰ ৰাইজে সহায় কৰিব বুলি আশা কৰিলো কাৰণ আপোনাৰ এটা সহায়ে এই ল'ৰাটোৰ জীৱনটো আকৌ পুনৰ বিৰিঙাই তুলিব হয় না বাবু পাৰিছা ল'ৰাজনৰ চকুটো হালধীয়া হৈ আছে নহয় এইটো ন হালধীয়া হৈ যায় নেকি চকুটো বাইদেউ ব্লাড কমাৰ কাৰণে হালধীয়া হৈ যায় মানে জণ্ডিছ টাইপৰ